গুড মৰ্নিং এভৰিৱান লাইফষ্টাইল পেচনৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি আপোনালোকৰ ওচৰত এটা বেবী ফুড ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু যেটো হ'ল চিৰা আৰু মাখানাৰ এটা চেৰেলেক্স হয় আপোনালোকে 7 মাহৰ পৰা বেবীক এটো খুৱাব পাৰিব মিৰ্ভিকক মই এতিয়ালৈকে খুৱাই আছোঁ যেহেতু সি এতিয়া 2 বছৰীয়া হ'লেই তথাপিও তাৰ হেলথৰ কাৰণে খুবেই দৰকাৰী যেহেতু তাক মই জন্মৰ পৰা যেতিয়াৰ পৰাই সলিড ফুড খাবলৈ ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰা মই তাক পেকেজিং ফুড দিয়াই নাই ঘৰতে প্ৰস্তুত কৰিয়ে খুৱাব দি আছোঁ এয়া মই তাৰ কাৰণে 15 দিনকৈ মই ৰেডি কৰি থওঁ ইফালে সুজি ৰেডি কৰি থৈছোঁ আনহাতে ডালিয়াখিনি ৰেডি কৰি থৈছোঁ ড্ৰাই ফ্ৰুটছ দি পেলাই এতিয়া আহক চিৰাখিনি মই শুকান কেৰাহী এখনত অলপমান ব্ৰাউন কালাৰ হোৱাকৈ ৰোষ্ট কৰি লৈ ইফালে মাখানা অলপ ড্ৰাই ফ্ৰুটছ দি পেলাই তেনেদৰে অলপ শুকান কেৰাহীত ভাজি ল'ম আৰু তেনেদৰে ভাজাৰ পাছতে মই এইখিনি পাউডাৰ কৰি ল'ম আনহাতে এতিয়া সি যেহেতু চুবাব পৰা হৈছে সেইকাৰণে মই একদম গুড়ি কৰি নলওঁ অলপমান গোটা হৈ থকাকৈ পাউডাৰ কৰিম আৰু যেহেতু যিসকল বেবী সলিড ফুড এতিয়ালৈকে দিয়া নাই 6 মাহৰ পৰা তেওঁলোকে বা 7 মাহৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব বেছিভাগ আনহাতে এনেদৰে মই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি থৈ পেলাই এনেদৰে ষ্ট'ৰ কৰি দিওঁ 15 দিনৰ কাৰণে আৰু আপোনালোকে যেহেতু এতিয়া জহকালি আহি আছে গৰমৰ সময়ত আপোনালোকে পাৰিলে গ্লাছৰ কণ্টেইনাৰ ল'ব যেহেতু মই প্লাষ্টিকৰে ব্যৱহাৰ কৰিছোঁ কিন্তু এতিয়া গৰম আহি আছে বাৰিষাৰ সময় সেইকাৰণে মই গ্লাছৰ কণ্টেইনাৰ আৰম্ভ কৰিম আৰু ঠাণ্ডা সময়খিনি আপোনালোকে গৰম বা হওক তেনেদৰে অকণমান ঠাণ্ডা হোৱাৰ পাছতে এনেদৰে সময় দিব পাৰে মই তাৰ কাৰণে সুজি ইফালে ডালিয়া আৰু ইফালে চিৰা আৰু মাখানাৰ চেৰেলেক্সটো ৰেডি কৰিলোঁ